আপুনি চাইছে প্ৰথম সংবাদ অসমীয়াৰ বাপুতি খাহুন ৰঙালী বিহুতিক উদযাপন কৰিবলৈ গোলাঘাটত চলিছে ব্যাপক প্ৰস্তুতি গোলাঘাটৰ গাঁৱে নগৰে চলিছে বিহুৰ কৰ্মশালা গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহুৰ এই কৰ্মশালা কণ কণ শিশু কিশোৰ কিশোৰী আৰু ডেকা গাভৰু এই সকলোৱে প্ৰশিক্ষণ গ্ৰহণ কৰিছে এই বিহু নৃত্যৰ কৰ্মশালাত ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা এই বিহু কৰ্মশালাত প্ৰায় 5 শতাধিক কিশোৰ কিশোৰী ডেকা গাভৰুৱে অংশ লৈছে প্ৰখ্যাত বিহুৱাৰ ৰঞ্জিত গগৈ আৰু বিহুৱতী আশা বৰাৰ নেতৃত্বত চলিছে বিহুৰ কৰ্মশালা আগবঢ়াইছো আমাৰ সাংবাদিক ৰোহিত গগৈৰ প্ৰতিবেদন চাওঁতে পুনৰ পালেহি অসমীয়াৰ বাপতি খাহুন ৰঙালী বিহুটি এই ৰঙালী বিহুৰ ব্যাপক প্ৰস্তুতি চলি আছে গোলাঘাটৰ বিভিন্ন ঠাইত গোলাঘাটৰ গাঁও নগৰে এতিয়া ৰঙালী বিহুৰ প্ৰস্তুতি আৰু আমি গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজিৰ পৰা যি আচলতে বিহু কৰ্মশালা অনুষ্ঠিত হৈছে সেই কৰ্মশালা আমি কিছু দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দেখুৱাৰ চেষ্টা কৰিম প্ৰায় 5 শতাধিক কণ কণ ছাত্ৰ ছাত্ৰী বা আচলতে কিশোৰ কিশোৰী বা যুৱক যুৱতীয়ে ইয়াত বিহু কৰ্মশালাত প্ৰশিক্ষণ লৈছে এক সৌন্দৰ্য এক পৰিৱেশ এক সুন্দৰ পৰিৱেশ এই সুন্দৰ পৰিৱেশত এই কৰ্মশালা অনুষ্ঠিত হৈছে আৰু ছাত্ৰ সন্থা যিসকল বিষয়ববীয়া এই কাৰ্যসূচী অনুষ্ঠিত কৰিছে তেওঁলোকে প্ৰতি বছৰে আচলতে এনেকৈ বিহুৰ পূৰ্বে বিহুৰ কৰ্মশালাৰ জৰিয়তে তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি বিহুৰ যি শিক্ষা দিব লাগে সেই শিক্ষা দিয়াৰ বাবে চেষ্টা কৰিছে আমি দেখিছোঁ যে প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰীক কৰ্মশালাৰ জৰিয়তে শিক্ষা দিয়া হৈছে কি ক'ব হয় আজি আমাৰ 26 তাৰিখৰ পৰা অহা 7 এপ্ৰিললৈ এই বিহু কৰ্মশালা আমি আয়োজন কৰিছোঁ আৰু অসমৰ বিশিষ্ট ঢুলীয়া ওজা ৰঞ্জিত গগৈ বিহু ৰাণী আশা বৰা ফুকনকে আদি কৰি বিশেষজ্ঞই এই বিহু প্ৰশিক্ষণ দিব আৰু আমি এটা কথা ঠিক কৰি লৈছোঁ যে অসমৰ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক বিহুৰ সৈতে একাডেমিভাৱে জড়িত কৰি ৰাখিবলৈ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু বিগত বৰ্ষতো প্ৰায় 500টাই অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এইবাৰ আমি প্ৰায় 1000 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব কাৰণ ইতিমধ্যে আমাৰ বৰপত্ৰ লৈ গৈছে আৰু আমি আশাবাদী যে এই বিহু কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সঠিকভাৱে প্ৰশিক্ষণ লাভ কৰিব বিহু কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যিহেতু এগৰাকী প্ৰশিক্ষক হিচাপে আপুনি প্ৰশিক্ষণ দিছে প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰী কি আশা কি কৰে আপোনালোকে নমস্কাৰ মই পোনপ্ৰথমে নিউজ 18ৰ তৰফৰ পৰা সকলোকে আগন্তুক ৰঙালী বিহুৰ হিয়াৰ পৰা শুভকামনা আৰু শুভেচ্ছা যাচিলোঁ আজিতো প্ৰথম আৰম্ভণি কিন্তু ল'ৰা ছোৱালী যথেষ্ট হৈছে সকলো বিৰাট আগ্ৰহী আৰু বহুত ফূৰ্তিত নাচিছে সকলে আৰু মোৰো বহুত ভাল লাগিছে শিকাই বিহুৰ এটা যোজনা পাম নেকি যোৱাটো অলপ লাহেকৈ গাওঁ হয় নিশ্চয় বসন্ত আহিলে কুলিয়ে বিনালে ঐ গছে বনে হলা আজিৰ বিহু তলিত ঢোল পেঁপা বাজি বিহু বিহু লাগি যিহেতু বিহু আৰু লোকসভা নিৰ্বাচন দুইটা ওচৰা ওচৰি বিহুত কিবা লোকসভা নিৰ্বাচনৰ প্ৰভাৱ পৰিব বুলি ক'ব পাৰে নেকি আচলতে প্ৰভাৱ পৰিব নালাগে কিয়নো বিহুটোতো আমাৰ অসমীয়াৰ যিটো মূল বস্তু সেইটোত আমি কেতিয়াও মানে এইবিলাক ক্ষেত্ৰত আমি মানে আঁতৰাই ৰাখিব নালাগে মই ভাবোঁ বিহুটো আমি যেনেধৰণে পালন কৰি আহিছোঁ তেনেধৰণে যাতে থাকে কৰ্মশালা ধৰক বা কম্পিটিশ্যনবিলাক যেনেকৈ আমি পতা হৈছিলে আগতে তেনেধৰণে যাতে পাতে মই সকলো অসমবাসীক অনুৰোধ জনাওঁ